Jai Hind Savalmani vehicle join Indian Army Ognibir Recruitment 2024 Soldier GD Tedman's Clark Technical Important Last Update 21/3/2024 Join Indian Army Ognibir Soldier GD Tedman's Important Last Update লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু লগতে এপৰবিলাকৰ ইন্টাৰভিউ কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব সকলোবিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু লগতে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ টেকনিক্যাল টেডমেন্স ক্লাৰ্ক এই পদবিলাকৰ কাৰণে যদি আপোনালোকে ভালকে পঢ়িম বুলি ভাবিছে ডেইলি আপোনালোকে যদি মক টেষ্ট দিম বুলি ভাবিছে তেলে আপোনালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে জয়েন হৈ লওক মন্টু ডিফেন্স আসাম ইয়াতে আপোনালোকে ডেইলি ৰেগুলাৰ আপোনালোকে মক টেষ্ট দিব পাৰিব ইয়াতে আপোনালোকে দেখিছে ইণ্ডিয়ান আৰ্মি জিডি টেডমেন্স মক টেষ্ট পাৰ্ট 5 ইতিমধ্যে আমি মুকলি কৰা হৈছে ইয়াতে মক টেষ্ট লিংকত ক্লিক কৰাৰ পিছতে আপোনালোকে মক টেষ্টসমূহ দিব পাৰিব যদি ইন্টাৰেষ্ট হয় তেতিয়ালে ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে indiajobsupdate.com তাত গৈ পিনে আপোনালোকে মক টেষ্ট দিব পাৰিব যদি লিংক বিলাক যদি বিচাৰি পোৱা নাই তেতিয়ালে আপোনালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে জয়েন হৈ লওক মন্টু ডিফেন্স আসাম ইয়াতে সকলো বিলাকৰ লিংক আপোনালোকে পাই যাব আৰু যদি আপোনালোকে ফাৰ্স্ট টাইম আমাৰ চেনেললৈ আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব vehicle join Indian Army Ognibir Recruitment 2024 important last update department name Indian Army ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে অগ্নিবীৰ বাবে around পাই 25000 আমাৰ অল ইন্ডিয়া কাৰণে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব এটো বিষয় আপোনালোকে গম পালে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকত এপ্লাই কৰিব বিচাৰে মিনিমাম আপোনালোকৰ 60 বছৰ হ'ব লাগিব বয়স ম্যাক্সিমাম 21 লৈকে এপ্লাই কৰিব পাৰিব 1 অক্টোবৰ 2003 পৰা 1 এপ্ৰিল 2007 ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আবেদনৰ এপ্লিকেশন ফিস আপোনালোকে 250 रुपीस অল ক্যান্ডিডেটে কাটিব লাগিব মেল ফিমেল কোনো কথা নাই সকলোৱে ক্যান্ডিডেটে 250 रुपीस পেমেন্ট কাটিবই লাগিব পেমেন্ট বোৰ্ড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াৰ এডুকেশনৰ কোৱালিফিকেশনৰ ডিটেইলছ বিলাক আপোনালোকে চাব জেনাৰেল ডিউটি কাৰণে মেট্ৰিক পাস কৰিব লাগিব লগতে আপোনালোকৰ 45% থাকিব লাগিব আৰু প্ৰত্যেকখন সাবজেক্টতে 33 থাকিব লাগিব এখিনি বিষয় আপোনালোকে ইতিমধ্যে গম পাইছে এবিলাকৰ ওপৰত বহুত আপোনালোকক ভিডিও আপোনালোকক দিলুৱে অগ্নিবীৰ টেডমেন্স বিলাকক 8% এপ্লাই কৰিব পাৰিব 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে 33% প্ৰত্যেকখন সাবজেক্টতে থাকিব লাগিব এই বিষয় আপোনালোকে গম পালে এটা হাইস্ট টেষ্টৰ ডিটেইলছও দিয়া আছে আপোনালোকে এবা চেক আউট কৰি ল'ব আৰু ইয়াতে ফিজিক্যাল টেষ্টৰ ডিটেইলছও দিয়া আছে আপোনালোকে চাব important dates apply online মই যেহেতু আপোনালোকক আজি ভিডিওটো বনাই আছো 21 মাৰ্চ 2024 ইয়াতে আপোনালোকৰ জিটু এপ্লাই লাষ্ট ডেট 22 মাৰ্চ 2024 কাইলৰ পৰা আপোনালোকে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ পদবিলাকত আপোনালোকে এপ্লাই কৰিব নোৱাৰে কাইলে ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব কাইলে পিছৰ পৰা আপোনালোকে এপ্লাই কৰিব নোৱাৰে যেহেতু আপোনালোকক আজি এই ভিডিওটো আপোনালোকক দিবলৈ বিচাৰিছো যাতে আপোনালোকে যদি এপ্লাই কৰা নাই এতিয়ালৈকে তেতিয়ালে আপোনালোকে 22 মাৰ্চ 2024 ৰ ভিতৰত আপোনালোকে এপ্লাই কৰি লওক ইয়াতে সিলেকশন প্ৰসেছৰ ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম হ'ব সিবিটি অনলাইন এক্সাম ডেট 22 এপ্ৰিল 2024 ত আপোনালোকৰ এক্সাম হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে 22 এপ্ৰিল 2024 আৰু এক মাহ পিছত আপোনালোকৰ ইয়াৰ সিবিটি ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ কাৰণে ভালকে আপোনালোকে পঢ়ক ডেইলি মক টেষ্ট দিয়ক যদি এপ্লাই কৰা নাই তেলে কাইলে ভিতৰত আপোনালোকে পঢ়বিলাকত এপ্লাই কৰি লওক যদি ইন্টাৰেষ্ট হয় তেলে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেলে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে এটা এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব সবৰমানে বিকল যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেলে কাইলে ভিতৰত আপোনালোকে ইণ্ডিয়ান আৰ্মি পদবিলাকত আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক সো এটোৱে আসলে যদি ভিডিওটো ভাল পালে যাতে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ